ভাৰতবৰ্ষৰ গৃহৰক্ষী জোৱানসকলে আমি বাট চাই আছোঁ। যেনেকৈ আজি পুৰণা 2024 চন পাৰ হ'ব, যে নতুন বৰ্ষটোত যাতে আমাৰ এটা নতুন খবৰ আহে, তাৰে লক্ষ্যৰে আমি আশাৰে বাট চাই আছোঁ। গৃহৰক্ষী জোৱানসকলৰ ভৱিষ্যতৰ পৰিয়ালটো পোহপাল দিয়াত আমি বিভিন্ন আৰ্থিক অনাটনত বৰ্তমান ভুগি আছোঁ, যাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ গৃহৰক্ষী জোৱানসকলে একত্ৰিত হৈ আমাৰ যি সমস্যা, এই সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ লক্ষ্যৰে আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰৰ নেতৃত্বত আমি হুজুৰে মাত মাতি আহিছোঁ, কাম কৰি আহিছোঁ। আৰু আমাৰ অসমতো প্ৰায় 26,000 গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ, যাতে আমাৰ সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায়, আমাৰ ছমহীয়া চাকৰিটো কেনেকৈ আমি নিয়মীকৰণ কৰিব পৰা যায়, তাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। অসমৰ মুখ্য গৃহ সচিবকো আমি আমাৰ এই সমস্যা বুলি আমি দাঙি ধৰিছিলোঁ। আমি তেখেতক সাক্ষাৎ কৰি আমাৰ সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত কোনো সমস্যা সমাধান আমি দেখা নাপালোঁ। গতিকে সমগ্ৰ অসমৰ গৃহৰক্ষী জোৱানসকল, আপোনালোকে এইখিনি সময়ত যদি আপোনালোকে মনে মনে থাকে, তেতিয়াহ'লে আগন্তুক আপোনালোকৰ ভৱিষ্যত অন্ধকাৰপূৰ্ণিত হ'ব। সেইকাৰণে সকলোৱে আপোনালোকৰ যি প্ৰাপ্য অধিকাৰৰ কাৰণে সকলোৱে ওলাই আহিব লাগিব। আপোনাৰ যি সমস্যা, এই সমস্যা কেনেকৈ সমাধান কৰিব তাৰ কাৰণে আপোনালোকে পৰামৰ্শ আমাক দিব লাগিব। আমি আশা ৰাখিছোঁ আগন্তুক দিনত অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিসকলৰ লগত আলোচনা মৰ্মে আমি আমাৰ সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কাৰণে আমি আলোচনা মৰ্মে আমি সকলোৱে একত্ৰিত হৈ আমাৰ সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ কাৰণে আমি বিতংভাৱে আলোচনা কৰিব লাগিব। আপোনালোকৰ সহায় সহযোগিতা একান্ত আমি কামনা কৰিম যে আগন্তুক যি আমাৰ সমস্যা কেনেকৈ সমাধান হয় তাৰ লক্ষ্যৰে আমি কেনেকৈ আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰামৰ্শ আমি ল'ব লাগিব। আমি নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ অসম ৰাজ্যিক কমিটিৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ যে বৰ্তমানৰ যি এছেছমেণ্ট বোৰ্ড যে ইণ্টাৰভিউ এটা হৈ আছে, যে এছেছমেণ্ট বৰ্ডৰ নামত বৰ্তমান নগাঁও মৰিগাঁও বুজাই ডিষ্ট্ৰিক্টত 1600 মিটাৰ ৰানিং কৰিব লগা হৈছে, যাতে এই ৰানিংটো যাতে কমাই দিব পৰা যায় তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। মাননীয় DG মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে বয়স অনুপাতে আমাৰ এই যিটো ৰানিং দৌৰ এইটো যাতে কমাই দিয়ে। আজি চাওক, আমি যেতিয়া ট্ৰেইনিং কৰিছোঁ সেইখিনি সময়ত আমাৰ বয়স কম আছিলে, এতিয়া বৰ্তমান 30, 40, 45 বছৰ বয়স হৈছে। গতিকে তেওঁলোকে এই 16 মিটাৰ ৰানিং কৰাটো বহুত কষ্ট অনুভৱ হয়। সেইকাৰণে আমি আশা ৰাখিছোঁ আমাৰ অধিনায়ক মহোদয় আৰু DG মহোদয়ে আলোচনা মৰ্মে এই যাতে আমাৰ বয়স অনুপাতে আমাৰ ৰানিংটো যাতে কমাই দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰ্তমান নগাঁও মৰিগাঁও বুজাই যি এছেছমেণ্টৰ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈ গৈছে, আৰু আশা ৰাখিছোঁ অন্যান্য জিলাতো এই এছেছমেণ্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, যাতে আপোনালোকে যেতিয়া ৰানিংটো কমাই দি তেওঁলোকক সুবিধাখন যাতে কৰি দিয়ে তাৰ কাৰণে সকলো জিলাৰ অধিনায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ। আমাৰ বিভিন্ন সমস্যা জৰ্জৰিত হৈ আছে, যাতে ছমহীয়া নিযুক্তিটো বন্ধ কৰি আমি কেনেকৈ কণ্টিনিউ আমি পোষ্টিংটো পাব পাৰোঁ তাৰ কাৰণে আপোনালোকে যাতে এটা সংস্থাপনৰ পথ যাতে মুকলি কৰি দিব পাৰে তাৰে আশাৰে নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ নেতৃত্ব অসম ৰাজ্যিক কমিটি আৰু জিলা সমিতিয়ে আগন্তুক দিনত বলিষ্ঠ কণ্ঠৰে আমি মাত মাতিম আৰু আশা ৰাখিম আমাৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি সমস্যা এই সমস্যা আপোনালোকে আলোচনা মৰ্মে আমাৰ সমস্যা সমাধান কৰিব। নিশ্চয় বিভিন্ন সংস্থাপন তেখেতে দি আছে, কিন্তু অসমৰ 26,000 গৃহৰক্ষী জোৱানসকলক আমি আপোনাৰ আশাৰে বাট চাই আছোঁ। আমাৰ পৰিয়ালৰ বৰ্তমানে যি সমস্যা, পোহপাল দিয়াত বিভিন্ন সমস্যা আমি আৰ্থিক অনাটনত ভুগিছোঁ, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আগন্তুক নতুন বছৰটো যাতে গৃহৰক্ষী জোৱানসকলৰ যাতে এটা কণ্টিনিউ পোষ্টিংটো পাব পাৰে আৰু অন্যান্য সমস্যা 1DT অৱস্থাত মৃত্যু হ'লে এককালীন চৰকাৰৰ ফালৰ পৰা যাতে সাহায্য আগবঢ়ায়, লগতে তেওঁলোকৰ পৰিয়ালৰ উপযুক্ত সদস্যক যাতে চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু বৰ্তমানৰ যে আমাৰ গৃহৰক্ষী জোৱানসকলৰ কাৰ্যকাল 55 বছৰলৈকে হৈ আছে, এই যাতে অন্যান্য ৰাজ্যত এই বৰ্তমানৰ যি 55 কাৰ্যকাল এই ৰাজ্যত তেনেকুৱা নহয়, কেৱল অসমত এই 55 বছৰলৈকে হৈ আছে, যাতে অন্যান্য কৰ্মচাৰী ধৰে 55 বছৰৰ পৰা 60 বছৰলৈকে আমাৰ কাৰ্যকালটো যাতে বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক মহোদয় আৰু DG মহোদয়কো আমি অনুৰোধ জনাইছোঁ। আৰু আগন্তুক নতুন বছৰটোত যাতে আমাৰ এটা ভাল খবৰ আহে, আমি তাকেই আমি আশা ৰাখিছোঁ যে আগন্তুক নতুন বছৰৰ 2025 চনত আমাৰ চাকৰিটো যাতে নিয়মীকৰণৰ এটা সুবিধাখন কৰি দিয়ে তাৰ কাৰণে
বৰ্তমান চৰকাৰক কৰজোৰে অনুৰোধ জনাইছোঁ। সকলোকে আগন্তুক নতুন বছৰত যাতে নতুন উদ্যমেৰে কাম কৰিব পৰা যায়, নতুন সংস্থাপন পায় তাৰে কামনা কৰি সকলোকে নৱবৰ্ষৰ আগতীয়াকৈ নৱবৰ্ষক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিবা ভুল ত্ৰুটি হয় নিশ্চয় ক্ষমা কৰিব। সকলোকে পুনৰ নমস্কাৰ চালাম জনাই